হেল্ল' গাইজ ৱেলকাম বেক টু এটা নিউ ভ্লগলৈ। তো লাষ্ট বৰষুণ আহিছিলে আমাৰ ইয়াতে জুবিন দা যেতিয়া সৰু যে ৰাখিছিলে তাৰপিছত আৰু কোনো ধৰণৰ 6 মাহ প্ৰায় হৈ গ'ল, বেছি হৈ গ'ল, বাট বৰষুণ অহা নাই। আৰু আজি ফাইনেলি এইফালে চাওক বৰষুণ আহি গ'ল। এইবিলাক পানী চাওক আপোনালোকে। বৰষুণৰ টাইমত মই দেখুৱাব নোৱাৰিলোঁ কাৰণ মই মাৰি আছিলোঁ টোপনি। তো এইবিলাক চাওক পানী, আপোনালোকে এইবিলাক চাওক। চ' পূৰা মানে বৰষুণ আৰু এইবিলাক চাওক, পূৰা বতাহ আহিছিলে চাগে অলপ অলপ। চ' একদম মজা মানে বৰষুণ এটা এজাবোৰ আহিছে, আহিব লগা আছিলোঁ। চ' এইবিলাক চাওক আপোনাৰ ৰাস্তাৰ অৱস্থা। তো বৰষুণে চববোৰ আহিছে মজাকৈ, পূৰা 2-3 ঘণ্টা চলিছে বোলে। কিন্তু আজি 6 মাহৰ বেছি হৈ গ'ল, বাট জুবিন দাই এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। তো কি হ'ব আই ডোণ্ট ন'। তো ন্যায় লাগে আমাক অতি সোনকালে। বাকী যিটো ৰাস্তাও চাব পাৰে এইবিলাক গোটেই পানী হৈ গৈছে। তো বৰষুণ মানে ভালেই দিছে আৰু চিপছ এইবিলাক কিবা কিবি লৈ বজাৰত যায়। আৰু বাকী বঢ়িয়া হৈছে মাজে ৱেডাৰটো পূৰা বতাহ মাৰি আছে, ঠাণ্ডা ঠাণ্ডা, প্লাছ আপোনাৰ পূৰা নেচাৰেল হৈ গৈছে বৰষুণ পৰাই। চ' একদম মজা লগা হৈছে মানে গাইছ, ধুনীয়া হৈ গ'ল আবেলি। আৰু সদায় আবেলি আমি ইয়াতে ক্ৰিকেট খেলাওঁ। তো আজি বতৰ বেয়া কাৰণে চলিবিলাক নাহিলে, তো এইখিনি জেগাতে খেলাওঁ। চ' গোটাই মানে কভাৰ হৈ যায় আৰু বঢ়িয়াকৈ ইয়াতে খেলা হয় ক্ৰিকেট। আজি নাহিল মানে নেক্সট খেলিব আহিলে মই ভ্লগ এটা বনাই দিম মজাকৈ। যেতিয়া ঘৰত আহি গ'লো তো ফাইনেলি বেট চেট লৈ আহিলোঁ। ইফালে বঢ়িয়াকৈ এতিয়া ক্ৰিকেট খেলিব লাগিব। সি ৰেডি বলাৰ আৰু মই ধৰিম বেট। এতিয়া ইণ্টাৰেষ্ট আমি দিছোঁ মানে আমি দুইজনে, যিহেতু বৰষুণ বতৰ তো বলো নতুন উলিয়াই দিছোঁ। চ' বঢ়িয়াকৈ এতিয়া খেলিব লাগে। এতিয়া মই বেট ধৰি লওঁ প্ৰথম, আপোনালোক তাৰপিছত মই ৰান কৰি আছোঁ 3 অভাৰৰ খেলা। বাকী গাইজ কোপটো অলপ বেছি জ্বৰ হৈ গ'ল, তো মানে উৰি গ'ল একদম, পুখুৰীত যে পৰছে। তো বাকী গাইজ বল যাই গৈছিল পুখুৰী, তো ফাইনেলি আহি গ'লো। এইবাৰ আমাৰ কুটু বেটিঙত যাব। তো আপোনালোকে ইয়াত দুটামান কোপ চাওক, মই বলিং কৰিম। তো বাকী গাইজ নাও আমাৰ বেটিং কুটু পাঠক। তো এতিয়া আপোনালোকে ইয়াত অলপমান বেটিং চাওক, মই বলিং কৰিম। ক্ৰিকেট খেলি আছিলোঁ, হঠাৎ আহি গ'ল বৰষুণ। চাওক আপোনালোকে কিমান চাউণ্ড। তো বাকী গাইজ বুট লৈ মানে বুট খাই দিম এতিয়া। আৰু নেক্সট আছে আৰু এটা বস্তু। বাকী গাইজ এতিয়া আমি জিলাপি খাই লওঁ মজাকৈ। তো মজা, একদম মজা জিলাপি বনাই মানে আমাৰ ইয়াতে। গাইজ এতিয়া হ'ল ৰাতি, আপোনালোকৰ অলপমান চাউণ্ডটো শুনকচোন। তো মানে গাইজ পূৰা একদম মজা এটা কুল বতাহ মাৰি আছে আজি। বহুত দিনৰ মূৰত এইটো বতাহটো পালোঁ। এনেতো ঠাণ্ডাৰ দিন আছিল, বাট এই বহুত দিনৰ মূৰত এনেকুৱা বতাহ পালোঁ মানে একদম মজা, গা চা লৰাই দিয়ে পূৰা কুল বতাহ। তো আজি ভিডিঅ'টো আৰু বেছি আপোনালোকৰ ডেইলি ব্লগিং কৰিছোঁ, আপোনালোকৰ ছাপৰ্ট লাগিব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰা নাই আৰু লাইক কৰি দিব। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি যাব। তো আজিলৈ বাই বাই, থেংক ইউ।